Hello everyone, welcome once again to my YouTube channel. So ami last video trigonometric and trigonometric angles measures chapter to ami question number 2 Roman number 1 orake ami solve korilu aru jibur concept asil that is the concepts related to conversion of radian to degree and degree to radian hi ami concepts bur bhaldore discuss korilu. So aji ami ei video tut exercise 3.1 or the question number 2 Roman number 2 and achieve remaining problems as a hebur discuss korim. So question number 2 dia as find the degree measures corresponding to the following radian measures use pi equal to 22/7 অর্থাৎ আমাক তলত যিবোৰ radian measure দিয়া আছে সেই radian measure বোৰ আমাক কি হলে কনভার্ট কৰিব দিছে ডিগ্ৰী measure লৈ কনভার্ট কৰিব দিছে আৰু ইয়াতে আমাক pi মান লব দিছে কিমান pi মান লব দিছে 22/7. Okay, so let's solve it. Look at the solution. Here the radian measure is 4. So ami janu ki we know that pi radian equal to 180 degree. So here by unitary method ami kiman pam 1 radian will be equal to 180 by pi degree. So minus 4 radian will be equal to kiman hobo 180 into minus 4 by pi degree, right? So yata amak jehetu koa ase je pi equal to 22/7 put koribo lage. So ami yat jodi put koro ami kiman pam minus 180 minus sign to agor likhi roisu minus 180 into 4 divided by 22/7 degree. So here पर की पाम after little simplification हमें की पाम 180 into 4 into 7 divided by 22 degree. Okay, so অলপ আমি যদি simplify কৰো আমি কি পাম তো 4 আৰু 22 যদি আমি 2 ৰে ক্যান্সেল কৰো কিমান বাৰ যাব 2 and 11 বাৰ যাব ঠিক আছে. সো ওপৰত থাকিব that is in the numerator আমি কি থাকিব 180 into 2 into 7 divided by 11 degree হ'ব, right? So আমি 180 into 2 into যদি 7 multiply কৰো আমি ফাইনালি কিমান পাম সো তোমালোকে multiply কৰি চাবা 25 আমি 20 পাম divided by 11 হ'ব degree. এটা যদি আমি মন কৰিবা আমি 2520 divided by 11 ক আমি কেনেদৰে লিখিব পাৰো আমি হৰণ প্ৰক্ৰিয়াৰে আমি ইয়াক তলত দিয়া ধৰণে লিখিব পাৰিম. ফাৰ্স্ট আমি হৰণ কৰিলো 2520 সো 11 এ যদি হৰণ কৰো কেবা যাব দুবাৰ দিছো 22 হ'ব. সো নামি আহিব কিমান 3 and 2 তো তিনিবাৰ দিলে 33 হ'ব. সো তিনিবাৰ দিব নোৱাৰিম আমি দুবাৰ দিলে কিমান হ'ব 22. সো ইয়াৰ পৰা ৰিমাইন্ডাৰ থাকিব 0 and 1 ঠিক আছে. and যেহেতু 10ক আমি হৰণ কৰিব নোৱাৰিম 11 সো 0 টো নমাই না লগলে আমি 100 পাম 100ক আমি যদি 11 হৰণ কৰো কেবাৰ যাব ম্যাক্সিমাম 9 বাৰ দিব পাৰো 99 হ'ব. সো ৰিমাইন্ডাৰ উইল বি 1. সো আমি -2520 divided by 11 degree আমি কেনেদৰে লিখিব পাৰো -22229 times 1/11 degree. সো এইবোৰ সহজ হয় হৰণ কৰি পেলাই আমি এনেদৰে লিখিব পাৰো তোমালোকে জনাই. সো স্টিল মই অলপ কৰি দিছো যাতে তোমালোকৰ প্ৰবলেমটো সলভ কৰোৰে একো অসুবিধা সন্মুখীন নোহোৱা. ওকে, সো ইয়াক আমি কেনেদৰে লিখিব পাৰো চাবা তোমালোকে মন কৰিবা -229 degree minus 1/11 degree এনেদৰে লিখিব পাৰো. সো আলটিমেটলি দুইটা যদি এড কৰি দিও আমি আকৌ -229 times 1/11 degree পাম. ওকে, সো এতিয়া এটা কথা মন কৰিবা তোমালোকে অলৰেডি মই আগৰ ভিডিওটো তোমাক এই কনসেপ্টবোৰ ডিসকাস কৰিছোৱে. যদি টেক 1 degree equal to 60 minute লোৱা that means আমি জানো কি 1 degree equal to 60 minute তো সো 1/11 degree will be equal to কিমান হ'ব 60 divided by 11 কিমান হ'ব 60/11 মিনিট হ'ব. এতিয়া 60/11 মিনিটক আমি তলত দিয়া ধৰণে লিখিব পাৰো. সো কেনেকৈ লিখিম আমি হৰণ প্ৰক্ৰিয়াৰে আকৌ
মন কৰিবা তোমালোকে 60 যদি আমি 11 হৰণ কৰোঁ 5 বাৰ যাব তো কিমান হ'ব 55 ৰিমাইণ্ডাৰ উইল বি 5 দ্যাট মিন্স আমি কিমান লিখিব পাৰোঁ 5 সমস্ত 11 ভাগৰ 5 দ্যাট মিন্স 5 টাইমছ 5 by 11 মিনিট হ'ব ঠিক আছে বা এনেকেও লিখিব পাৰোঁ 5 প্লাছ 5 মিনিট প্লাছ 5 by 11 মিনিট চ' আল্টিমেটলি এড কৰিলে আকৌ 60 by 11 থাকিব হ'ব চ' আমি -4 ৰেডিয়ানক কি লিখিম -229 ডিগ্ৰী -1 by 11 ডিগ্ৰী ঠাইত আমি কি লিখিম চোৱা 1 by 11 ডিগ্ৰী ঠাইত আমি কি লিখিম যদি মিনিটত আমি লিখো চ' আমি অলৰেডি এইটো ফাইণ্ড আউট কৰি লৈছোঁ 1 by 11 ডিগ্ৰী ইকুৱেল টু কিমান হয় 5 মিনিট প্লাছ 5 by 11 মিনিট চ' -5 মিনিট -5 by 11 মিনিট চ' নেক্সট আমি কি কৰিম মন কৰিবা যিহেতু আমি জানো কি যে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড ৰাইট চ' আগৰ ভিডিঅ'টোত এই কনচেপ্টকেইটা আমি ডিছকাছ কৰিছোৱেই চ' 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড চ' 5 by 11 মিনিট উইল বি ইকুৱেল চ' কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে এটা চকা এটা দিয়া আছে চ' একৰ্ডিং টু দ্য কুৱেশ্যন চকা এটা দিয়া আছে আৰু কোৱা আছে যে এই চকাটোৱে 360 ৰিভলিউশ্যন দ্যাট মিন্স 360 পাক সম্পূৰ্ণ কৰে 1 মিনিটত ঠিক আছে চ' যদি 360টা পাক 1 মিনিটত কমপ্লিট কৰে তেনেহ'লে প্ৰশ্নত দিয়া আছে যে থ্ৰু হাউ মেনি ৰেডিয়ানছ ডাজ ইট টাৰ্ণ ইন 1 ছেকেণ্ড তো 1 ছেকেণ্ডত ই কিমান ৰেডিয়ান সম্পূৰ্ণ কৰে এইটো আমাক ফাইণ্ড আউট কৰিব দিছে ঠিক আছে তো লুক এট দ্য সলিউশ্যন so it is given that এইটো আমাক দিয়া আছে so কি দিয়া আছে number of revolution made by the wheel in 1 minute 360 that means চকাটোৱে 1 মিনিটত সম্পূৰ্ণ কৰা এই চকাটোৱে 1 মিনিটত সম্পূৰ্ণ কৰা পাকৰ সংখ্যা কিমান পাক সম্পূৰ্ণ কৰে 360টা পাক সম্পূৰ্ণ কৰে ঠিক আছে চ' যিহেতু 1 মিনিটত 360টা পাক সম্পূৰ্ণ কৰে চ' 1 ছেকেণ্ডত কিমানটা কমপ্লিট কৰিব 1 ছেকেণ্ডত কিমানটা পাক কমপ্লিট কৰিব আমি জানো যে 60 মিনিটত চ' 60 ছেকেণ্ডত 1 মিনিট হয় চ' 1 ছেকেণ্ডত কিমানটা পাক সম্পূৰ্ণ কৰিব যদি আমি ইউনিটৰী মেথড লগাওঁ চ' 1 মিনিটত কিমানটা পাক বুলি কোৱা আছে 360টা ঠিক আছে চ' 60 ছেকেণ্ডত 1 মিনিট মিন্স 60 ছেকেণ্ডত কিমানটা কৰিব 360টা যিহেতু 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড চ' 1 ছেকেণ্ডত কিমানটা কৰিব চ' 360 ডিভাইডেড বাই 60 চ' সেইটোকে লিখিম 360 ডিভাইডেড বাই চ' ইয়াত ডিগ্ৰী নহয় 360টা পাকৰ কথা কোৱা আছে 1 মিনিটত কিমানটা পাক সম্পূৰ্ণ কৰে বুলি কৈছে যে 360টা চ' 1 মিনিটত 60 ছেকেণ্ড গতিকে 1 মিনিটত আমি লিখিছোঁ 60 ছেকেণ্ডত কিমানটা পাক সম্পূৰ্ণ কৰিব 360টা চ' 1 ছেকেণ্ডত কিমানটা সম্পূৰ্ণ কৰিব 360 ডিভাইডেড বাই 60 দ্যাট ইজ ইকুৱেল টু 6 তো 1 ছেকেণ্ডত কিমানটা পাক সম্পূৰ্ণ কৰিব 6টা ঠিক আছে চ' এইখিনিলৈকে আই থিংক তোমালোকে বুজি পাইছা চ' নেক্সট মন কৰিবা we know that আমি জানো যে the wheel turns an angle of 2 pi radian in 1 complete revolution so আমি কি জানো যে এটা চকাই যেতিয়া এটা সম্পূৰ্ণ পাক পুৰ কৰে ই কেন্দ্ৰত কিমান কোণ কৰে 2 পাই ৰেডিয়ান কোণ কৰে অৰ্থাৎ যদি এটা চকাই এটা পাক সম্পূৰ্ণ কৰে ই কেন্দ্ৰত কিমান কোণ কৰে এটা সম্পূৰ্ণ পাকত
পাই ৰেডিয়ান 2 পাই ৰেডিয়ান কি কৰে এংগল ফৰ্ম কৰে ঠিক আছে সো যেহেতু এটা পাকত 2 পাই ৰেডিয়ান এংগল কমপ্লিট কৰে কেন্দ্ৰত ঠিক আছে সো আমি লিখিব পাৰো 6 complete revolution in 6 complete revolution it will turn an angle of 6 into 2 pi radian in center ঠিক আছে that means 12 pi radian ঠিক আছে সো আই থিংক বুজি পাইছে তোমালোকে সো এইটো এটা ইউনিটাৰী মেথড লগাই কৰিলো যে এটা সম্পূৰ্ণ পাকত এটা চকাই কেন্দ্ৰত কিমান ডিগ্ৰী এংগল কৰে 2 পাই ৰেডিয়ান সো 6টা কমপ্লিট পাকত কিমান হ'ব 6 into 2 পাই ৰেডিয়ান দ্যাট মিন্স 12 ৰেডিয়ান হ'ব সো ইন 1 সেকেন্ড সোৱা যেহেতু কোৱা আছে যে 1 সেকেন্ডত 6টা পাক কমপ্লিট কৰে তো 1 সেকেন্ডত কিমান ৰেডিয়ান কমপ্লিট কৰিব সো আমি লিখিব পাৰো যে সো ইন 1 second the wheel turns an angle 12 pi radian so 1 সেকেন্ডত হুইলটোৱে কেন্দ্ৰত কিমান গুণ কৰে 12 pi radian angle complete করে okay so next question is question number 4 so question number 4 ki diya ase find the degree measure of the angle subtended at the center of a circle of radius 100 cm by an arc of length 22 cm আৰু ইয়াতে কোৱা আছে যে ইউজ পাই ইকুয়াল টু 22/7 অৰ্থাৎ কোৱেশ্চনটো দিয়া আছে যে এটা সাৰ্কুলৰ এই সেন্টাৰত যেটো এংগল ফৰ্ম হ'ব যদি আমি ৰেডিয়াস ইয়াৰে ৰেডিয়াস দ্যাট ইজ এই ৰেডিয়াসটো যদি আমি 100 সেন্টিমিটাৰ লওঁ আৰু ইয়াৰ যেটো আৰ্ক লেংথ দ্যাট মিন্স এইটো যদি আৰ্ক লেংথ যদি আমি কিমান লওঁ 22 সেন্টিমিটাৰ লওঁ তেনে হলে ইয়াৰ সেন্টাৰত যেটো এংগল ফৰ্ম হ'ব সেই এংগলটো আমাক কিহত ওলাব দিছে ডিগ্ৰী মেজাৰত ওলাব দিছে জেনাৰেলি আমি এই থিটাটো কিহত পাওঁ ৰেডিয়ানত পাওঁ সো আমি ফাৰ্স্ট ৰেডিয়ান মেজাৰটো ফাইন্ড আউট কৰি লম দেন আমি কনভাৰ্ট কৰিম কিহলে ডিগ্ৰী মেজাৰলৈ সো আমি কনভাৰ্সনটো জানোৱে সো কনভাৰ্সনটো ইউজ কৰি পেলাই আমি যেটো ৰেডিয়ান মেজাৰ পাম আমি সেই ৰেডিয়ান মেজাৰটো আমি কিহলে কনভাৰ্ট কৰি লম ডিগ্ৰী মেজাৰলৈ ইজিলি কনভাৰ্ট কৰি লম ঠিক আছে সো তাৰ কাৰণে আমি লিখিম কেনেদৰে সোৱা so consider a circle of radius r unit with L unit as arc length which subtends an angle theta radian at the center অর্থাৎ যদি আমি r রেডিয়াস লওঁ এই সার্কেলটোৰ কাৰণে r যদি আমি রেডিয়াস লওঁ আৰু l টো যদি এই l টো দ্যাট মিন্স এই l টো যদি আমাক আমি কি লওঁ l ইউনিট যদি লওঁ আর্ক লেংথ হিচাপে তেনে হলে এই সেন্টাৰৰ যেটো এংগল ফৰ্ম হ'ব আমি হেতু থিটা ৰেডিয়ান হিচাপে আমি কনসিডাৰ কৰিছো ঠিক আছে আৰু আমি জানো কি থিটা ইকুৱেল টু কি হয় অলৰেডি মই প্ৰিভিয়াস ভিডিওত কৈছো এই থিটা ইকুৱেল টু কি হ'ব arc length divided by radius so আমি previous video বোৰত এটো আমি অলৰেডি ডিসকাস কৰিছো আৰু এই arc length divided by radius এই ৰেশিওটো কি হয় this ratio is nothing but radian so ইয়াত আমাক
that is L by R. Okay, আৰু ইয়াতে আমাক given কি দিয়া আছে, L equal to কিমান দিয়া আছে 22 centimeter আৰু R equal to দিয়া আছে 100 centimeter. Okay, so আমি এটো যদি পুট কৰো আমি কিমান পাম, theta equal to 22 by 100. যদি অলপ ক্যান্সেল কৰো আমি যদি অলপ মডিফাই কৰো তেনেহলে আমি কিমান পাম, so 22 by 11 equal to 11 by 50 radian. ঠিক আছে, so আমি জানো কি we know that এতিয়া সো আমি ৰেডিয়ানটোক আমি কি হলে কনভার্ট কৰিম, আমি ডিগ্ৰীলৈ কনভার্ট কৰিম. we know that আমি কি জানো 180 degree equal to pi radian. So 1 radian will be equal to কিমান হ'ব 180 by pi degree হ'ব. So 11 by 50 radian কিমান হ'ব, radian will be equal to 180 by pi into 11 by 50 degree. Okay, so আমি pi মানটো আমাক ইউজ কৰিব কিমান দিছে যে 22 by 7. so এটো আমি পুট কৰি দিম 180 divided by 22 by 7 11 by 50 degree. so আমি 7 টো উপৰত গুছি যাব 180 into 7 into 11 হ'ব divided by 22 into 50. so 11 এর 22 ক্যান্সেল কৰিলে দুবাৰ যাব, so কিমান হ'ব গৈ 180 into 7 divided by 100. so এটা so next আমি এই 0 টোৰ লগত 100 ৰ 0 টোৰ লগত 180 0 টো ক্যান্সেল কৰিলো. so finally simplify কৰি আমি কি পাইছো সোৱা 18 into 7 divided by 10. so 18 ক আৰু 10 ক আমি 2 এ ডিভাইড কৰি কি পালো 9 and 5. so আমি কিমান পাম ইয়াৰ পৰা finally 63 divided by 5 degree. অৰ্থাৎ এতিয়া আমি যদি 63 by 5 আমি অলপ বেলেগ ধৰণে লিখিব বিচাৰো, so কেনেদৰে লিখিব পাৰো উইথ দা হেল্প অফ ডিভিজন. 5 এ যদি আমি 63 হৰণ কৰো 12 বাৰ যাব 60 হ'ব ডিভাইড এই ৰিমাইন্ডাৰ ৰখিব 3. so আমি লিখিব পাৰো এটো 12 সমস্ত 5 ভাগৰ 3 ডিগ্ৰী. এতিয়া সো 12 সমস্ত 5 ভাগৰ 3 ডিগ্ৰীক আমি কেনেদৰে লিখিব পাৰো 12 plus 3 by 5 ডিগ্ৰী. এতিয়া সো 12 ডিগ্ৰীটো সেম ৰাখিম 3 by 5 ক আমি 3 by 5 ডিগ্ৰীক আমি যদি আমি মিনিটত কনভার্ট কৰিব বিচাৰো কেনেদৰে কনভার্ট কৰিব পাৰো. so we know that 1 degree equal to 60 minutes. so 3 by 5 degree will be equal to 3 by 5 into 60 minute. that is যদি আমি 5 এৰে ক্যান্সেল কৰো 5ক আৰু 60 কিমান বাৰ যাব 5 এৰে 5ক ক্যান্সেল কৰি একবাৰ আৰু 60 ক্যান্সেল কৰি 12 বাৰ. so ultimately আমি পাম গৈ 3 by 5 degree will be 36 minute. so finally আমি লিখিব পাৰো যে 12 plus 3 by 5 degree equal to 12 degree plus 36 minute. that is the answer will be 12 degree 36 minute. অৰ্থাৎ এতিয়া আমি যেটো প্ৰশ্ন দিয়া আছিল that is আমি যদি আমি ৰেডিয়াস 100 cm লও আৰু আৰ্ক লেন্থ 22 cm লও তেন্তে হলে সেন্টাৰৰ যেটো এংগল ফৰ্ম